আমি জলগাঁও পৰা আহিছিলো। আমি তাৰমানে আমাৰ কৰ্মকৰ্তা এজন কেইদিনমান আছে অলপ মৃত্যু হৈছে, ইয়াৰ কাৰণে আমি তাক চাবলৈ আহিছিলো। আজি পুলিচ বিভাগে আমাক মৌখিকভাৱে মানা কৰি আছে, আমি বোলে যাব নোৱাৰো। এতিয়া আমাৰ গাড়ীত বোলে কিবা কিবি আছে, সিহঁতে চেকো পোৱা নাই। এতিয়া আমি আগত যাব দিয়া নাই। এতিয়া আমি খোজকাঢ়ি গৈ আছো, তথাপি আমাক যাবলৈ নিদিয়ে। আৰু সিহঁতে কৈ আছে আমি বোলে আইন বোলে উলংঘন কৰিছো। সিহঁতে আইন উলংঘন কৰিছে, আমাৰ লিডাৰক উঠাই লৈ গৈছে, কিমান মাৰধৰ কৰি উঠাই লৈ গৈছে। ভিডিঅ' কৰিছো আমি, কাৰ্যসূচী লৈ আমি ইমান মানুহ আহিছিলো। উঠাইছে, আমি মিডলৰ ঘৰত খবৰ ল'ব যাই আছো। আমাৰ লিডাৰক উঠাই গৈছে, আমি মিডলৰ ঘৰত যাই আছো। আমাৰ যিটো মেডুল ইছলাম নামৰ ল'ৰাটো ঢুকাল আমাৰ কৰ্মীৰ, আমি তাৰ ঘৰত খবৰ ল'ব যাওঁতে আমাক ইয়াতে বাধা দিছে যে আমি বেআইনী ভাৱে যাই আছো। ক'ত নাই দিয়ে, আমাৰ লগত কোনো একো বেআইনী কৰা নাই। আমি আইনী ভাৱে খোজকাঢ়ি যাব খুজিছিলো, খোজকাঢ়ি যাব দিয়া নাই। আমাক আগত ৰখাই দিছে ইয়াতে। আমাক কিহৰ কাৰণে ৰখাইছে এইটো ৰিজন একো দিব পৰা নাই এতিয়ালৈকে। আমাক 2 পৰা 3 ঘণ্টা টাইম ৰখাইছে, আমাক ৰিজনটো এতিয়ালৈকে দিব পৰা নাই। কিহৰ কাৰণে ৰখাইছে আমাক একো ৰিজন দিব পৰা নাই। হয়, আমাৰ কিবা ওপৰত 2-3টা লিটাৰ মাৰধৰ কৰি গাড়ীত উঠাইছে, আমাক বস্তু উঠাইছে, বেআইনী বুলি কৈছে। আমি একো বেআইনী কৰা নাই, আমি আইনী ভাৱে আহিছো। 2-3 ঘণ্টা ৰখাইছে, কিয় ৰখাইছে আমাৰ মেইনলি ৰিজন দিব পৰা নাই এতিয়ালৈকে। আমি সেইটো কৈছো যে আমি খোজকাঢ়ি যাম, খোজকাঢ়িলৈকে যাব দিয়া নাই। আমাক ৰাস্তাত ৰখাইছে, কিহৰ কাৰণে ৰখাইছে একো ৰিজন দিব পৰা নাই। সেইটো বন্ধ কৰি সেইটো অফ কৰ, সেইটো অফ কৰ। ৰ কাম কৰি আছো, 1 মিনিট। হেল্ল' বুমলো দিয়ে সেইটো ভাল। মইতো আলো নাথাকিয়া